এজন ভকতে পলমকে আহিলে। গুৰুজনাই বোলে তুমি পলম কৰিলা যে? বোলে মই অকণমান এই মৎস্য ধৰিছিলোঁ খাবলৈ বুলি, সেইকাৰণে এনেকুৱা কথা কৈছে। কৈছে তুমি সন্ত পুৰুষ হৈ ভকত হৈ পেলাই আকৌ কি মৎস্য ভোজন কৰা? কৈছে বোলে আপুনিয়ে লিখিছে নহয় প্ৰভু গুৰুজন, লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচয় মোৰ ভকতক একো দুখে। গতিকে মোৰ মাছ খাবলৈ লোভ উপজিছে, এই লোভে মোকতো একো কৰিব নোৱাৰে নহয়, কাৰণ মইতো ভকত হৈছোঁ। আপুনিয়ে লিখিছে নহয়, লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোৱাই মোৰ ভকতক চুবই নোৱাৰে এইবিলাক দুখে। গুৰুজনাই বোলে সৰ্বনাশ, মাধৱ পুৰুষক বোলে লৈ আহাচোন পুথিখন, ক'ত এইখন লিখিলোঁ মই, আৰু কলমটো লৈ আহিবা। বোলে কি কৰে? বোলে এইটো কাটি থৈ যাওঁ, কাৰণ পিছত নহ'লে এইটোক অজুহাত দি পেলাই মানুহটো তাৰমানে এনেকুৱা অদ্ভুত জীৱ, নিজৰ স্বাৰ্থৰ কাৰণে মানুহে যিকোনো সাং ৰচনা কৰিব পাৰে, এইটো মানুহৰ নিয়ম। গতিকে মানুহে কৰে এইবিলাক। গতিকে গুৰুজনাই বোলে না মাধৱ পুৰুষে কৈছে নহয়, এইটো থাকক, আপোনাৰ মৈলামেৰে এইটো সৃষ্টি হ'ল, ই থাকক, ইয়াৰ ওপৰত বিশ্লেষণ হওক, আলোচনা হওক। দৰাচলতে কি ক'লে যে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মোৰ ভকতক একো দুখে। আচলতে লোভ মোহ কাম ক্ৰোধ এইবিলাক একো একোটা দুখ মানুহৰ জীৱনত, দুখ। মোৰ যদি অত্যাধিক ক্ৰোধ আছে এইটো মোৰ দুখ, মোৰ যদি অত্যাধিক লোভ জন্ম হৈছে এইটো মোৰ কাৰণে দুখ। এনেধৰণৰ সামাজিক বিকাৰবিলাক, শাৰীৰিক বিকাৰবিলাক, দুখবিলাকে মোৰ ভক্তসকলৰ শৰীৰ স্পৰ্শই নকৰে। অৰ্থাৎ মোৰ ভক্তসকলৰ হৃদয়ত লোভৰ উৎপত্তিয়ে নহয়, ক্ৰোধৰ উৎপত্তিয়ে নহয়, মোহৰ উৎপত্তিয়ে নহয়, হ'ব নোৱাৰে। সেইটোহে লিখিছিল গুৰুজনাই। আৰু ওলটা বুজিলি ৰাম, বেলেগ বুজিলে। এবাৰ মই আপোনাক কৈছোঁ যে বিশ্বামিত্ৰ, দুৰ্বাসা এইবিলাক এখেতলোকৰ অত্যন্ত ক্ৰোধী ঋষি, চবে জানে এই কথাটো। কিন্তু এওঁলোকৰ ক্ৰোধ যিটো, বিশেষকৈ বিশ্বামিত্ৰৰ যি ক্ৰোধ, সেই ক্ৰোধক দোষ বুলি কোৱা নাই কিন্তু শাস্ত্ৰই। মাৰ্কেণ্ড পুৰাণ আদি পুৰাণসমূহত এইটো গুণ বুলি, বিশিষ্ট গুণ বুলি কৈছে, যে এইটো গুণ তেওঁলোকৰ। বিশ্বামিত্ৰৰ জীৱনৰ এইটো এটা গুণ, ক্ৰোধ। আচ্ছা, বিশ্বামিত্ৰৰ জীৱনত ক্ৰোধ গুণ হ'ল, আৰু মোৰ ঋজু পাঠকৰ জীৱনৰ ক্ৰোধটো দোষ হ'ব কেনেকৈ? এইকাৰণে যে ঋজু পাঠকে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব নাজানে, আমিবিলাকে ক্ৰোধক নিয়ন্ত্ৰণ কৰিব নাজানো, বিশ্বামিত্ৰই কিন্তু ক্ৰোধক নিয়ন্ত্ৰিত কৰিব জানে। অৰ্থাৎ ক্ৰোধে বিশ্বামিত্ৰৰ মতে চলিব লাগিব, বিশ্বামিত্ৰই ক্ৰোধৰ মতে নচলে। আমি কিন্তু ক্ৰোধৰ মতে চলো, মোৰ মতে ক্ৰোধ নচলে। খুব মন কৰিবলগীয়া সমাজত প্ৰভুসকল, আইসকল, এইবিলাক কথা ল'ৰা ছোৱালীবিলাকক শিকাব লাগে, একদম সৰুৰ পৰাই শিকাব লাগে। শুনা, তুমি ক্ৰোধৰ বশৱৰ্তী নহবা। আটাইতকৈ ডাঙৰ কথা হ'ল কি, যে গীতাত লিখিছে যে তুমি মনৰ দাস হ'বলৈ নাযাবা, মনক তোমাৰ দাস কৰিবা। হে মন, তুমি আজিৰ পৰা মোৰ দাস, মই যি ভাবিম এইটোৱে হ'ব, মই যলৈ যাবলৈ দিম তুমি তালৈ যাবা, তো মোৰ মতেহে তুমি চলিব লাগিব, তোমাৰ মতে মই নচলো। মনটো চঞ্চল, কিবা এটা দেখিলেই লগা হয়, এইটোতো লাগিছিল। কাৰোবাৰ হেদালিত পানীলাও ওলমি ওলমি লাগিছে, বোলে বৰ ধুনীয়া পানীলাও লাগিছে, হে আমাকো নিদিয়ে কিয় দুটামান? মনে লগে লগে কৈয়ে দিলে, লৈ লওক, ক'লে দিবতো, আৰু নিদিলে ৰাতি আহিম, কথাটো। গতিকে চঞ্চল মনৰ প্ৰভাৱ যায়গৈ নি? গতিকে চঞ্চল মনৰ ই প্ৰভাৱ। সেইকাৰণে কি হৈছে যে বিশ্বামিত্ৰই ক্ৰোধক নিয়ম, মই আপোনালোকক কৈছোঁ যে বিশ্বৰ শান্তিৰ কাৰণে, জাগতিক জগতৰ কল্যাণৰ কাৰণে তেওঁলোকে যজ্ঞৰ কাৰণে সংকল্প লৈছিলে। আপোনালোকে চাব, এই যেতিয়া এই হৰিশ্চন্দ্ৰ, মহাৰাজ হৰিশ্চন্দ্ৰ কোন? ৰামচন্দ্ৰৰ উপৰি পুৰুষ, বংশধৰ, ইমান সাধাৰণ নহয়।
গোটেইবিলাক একদম সগৰৰ পৰা দিলীপ, ৰঘু, অজ, এইবিলাক কি কয় আপোনাৰ হৰিশ্চন্দ্ৰ, এইবিলাক চব ৰামচন্দ্ৰৰ উপৰি পুৰুষ। আৰু এওঁলোক ইমান সত্যবাদী, ইমান ন্যায়পৰায়ণ, ইমান প্ৰজাবৎসল, জ্ঞানী, ধৰ্মশীল, এক ৰজা চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথলৈকে এওঁলোক এক তেওঁলোকৰ বংশৰ প্ৰতিগৰাকী ৰজাই পৰম জ্ঞানী। এতিয়া বিশ্বামিত্ৰই কি কৰিলে, এদিন মানে হৰিশ্চন্দ্ৰই ৰাতি সপোন দেখিলে